মোৰ মৰমৰ অসমবাসী ৰাইজ তথা জুবিনদাৰ প্ৰেমী ৰাইজ, আমি গৈ আছিলোঁ জুবিনদাৰ সমাধিস্থলীলৈ, পবিত্ৰ স্থানলৈ, মন্দিৰলৈ গৈ আছোঁ। দেখিছেনে মানুহৰ সংখ্যা, মানুহৰ ভিৰ। আজি 20 দিন উকলি গৈছে, 20 দিন পাৰ হৈ গৈছে, তথাপিও মানুহৰ সংখ্যা দেখিছেনে? ইমান মানুহ। আমি আচলতে বাইকেৰে আহিছোঁ। বাইকেৰে আহোঁতে আমাৰ সময় লাগিছে, খানাপাৰাৰ পৰা সময় লাগিছে আমাৰ 3 ঘণ্টা। আমি বাইকেৰে আহিছোঁ, 4চকীয়া দি আহিলেতো অৱস্থা বেয়া হ'ল হয় আমাৰ। ভাগ্যখন ভাল, আমি 4চকীয়া নানিলোঁ, কিন্তু আমি বাইকেৰে আহিছোঁ। তথাপিও যাব পৰা নাই, ইমান জাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, দেখা পাব আপোনালোকৰ ৰাস্তাৰ অৱস্থাটো মই দেখাই আছোঁ। আপোনাৰ গাড়ীবিলাকৰ 4চকীয়াবিলাক বনত খুলিব লগা হৈছে, গৰম হৈ কিনে ধোঁৱা ওলাই গৈছে। এয়া হৈছে জুবিনদাৰ মৰম, জুবিনদালৈ থকা এইবিলাক, এয়া হৈছে মৰম, ভালপোৱা, নিস্বাৰ্থ ভালপোৱা। গতিকে মই চৰকাৰৰ ৰিকুৱেষ্ট, যাতে আমি সলকান ন্যায় পাওঁ, কাৰণ সকলোৱে ধৈৰ্য ধৰি আছে, শান্তি শৃংখলা বজাই ৰাখি সকলোৱে ধৈৰ্য ধৰি আছে, যাতে আমি সোনকাল ন্যায় পাওঁ। আৰু ন্যায় পোৱাৰ কাৰণে আপোনালোকে কষ্ট কৰিছে, চৰকাৰে কষ্ট কৰি আছে। বহুত বহুত ধন্যবাদ। আপোনালোকে সোনকাল ন্যায় দিব বুলি আমি আশা ৰাখিছোঁ। আৰু গোটেই যিহেতু এভিডেঞ্চবিলাক ওলাই আহি আছে, যিমানে দিন গৈ আছে এভিডেঞ্চবিলাক আহি আছে। আজিও এটা মানে এভিডেঞ্চ পালোঁ যে ছিংগাপুৰত যেতিয়া ঘটনাটো হৈছিল জুবিনদাৰ, তেতিয়া জুবিনদাই সাগৰত চুইম কৰি আছিল। তেতিয়াই মানে আমি কিছুমান ভিডিঅ' টুকুৰা টুকুৰিকৈ দেখিবলৈ পাইছিলোঁ। আচলতে সেইটো ভিডিঅ' দিছিল কোনে বাৰু? আমাৰ এটা প্ৰশ্ন হৈছে, সেইটো ভিডিঅ' কোনে এৰি আছে বোলো? ভাগ ভাগ কৰি কিনে টুকুৰা টুকুৰিকৈ মানে এৰি আছিলে ভিডিঅ'টো ছ'চিয়েল মিডিয়াত বা ইউটিউবত। পিছত গম পালোঁ যে এই ভিডিঅ'টো, মানে আজি গম পালোঁ যে এই ভিডিঅ'টো অমৃতপ্ৰভা মহন্ত দি আছিলে। আৰু তাৰে মাজৰ কথাটো হৈছে কি, যিটো লাষ্ট ভিডিঅ' হয়, জুবিনদাক যেতিয়া পানীৰ পৰা উঠাইছে, পানীৰ পৰা উঠোৱা ভিডিঅ'টো ডিলিট কৰি দিছে। যেতিয়া গম পাইছে যে SIT-য়ে মাতিব বা আমাৰ CID জেৰাত মাতিব বুলি গম পাই ডিলিট কৰি দিছে। আৰু ডিলিট কৰিছে কাৰ কাৰণে ডিলিট কৰিছে, কিয় ডিলিট কৰিছে, কাৰ কথা শুনি কিনে ডিলিট কৰিছে? সিদ্ধাৰ্থৰ কথা শুনি কিনে ডিলিট কৰিছে। সিদ্ধাৰ্থই ডিলিট কৰিব দিছে, সেইকাৰণে ডিলিট কৰিছে। পিছত আমাৰ SIT-য়ে ৰিমুভ কৰা ভিডিঅ'টো, ডিলিট কৰা ভিডিঅ'টো সংগ্ৰহ কৰিবৰ কাৰণে সক্ষম হৈছে। আল্টিমেটলি ভিডিঅ'টো ওলাইছে, আৰু সেই ভিডিঅ'টোত আমাৰ বিশ্বাস, সেই ভিডিঅ'টোত আমি সকলোবিলাক বস্তুৱেই গম পাম। আমাৰ প্ৰশাসনে সেইবিলাক মানে গোটেইবিলাক বস্তুৱেই গম পাব সেইটো ভিডিঅ'ৰ জৰিয়তে। বিশ্বাস এটা আছে, যিহেতু ডিলিট কৰিছে নিশ্চয় কিবা থাকিব লাগিব ভিডিঅ'টোত, নহ'লে এনেই ডিলিট নকৰে ভিডিঅ'টো। তাতে সিদ্ধাৰ্থও কৈছে কিবা ক্লু থাকিব পাৰে, সেইটো প্ৰশাসন বিভাগে আমাৰ মানে ভালকৈ গম পাব। গতিকে কথাবিলাক হৈছে চব লতপত। কিয় কৈছোঁ মই, অমৃতপ্ৰভা মহন্তই প্ৰথম দিনাখনে সোধোতে মানে সাংবাদিকে যেতিয়া সংবাদমেলত কৈছিলে, প্ৰথম দিনাই কৈছে যে মই নাছিলোঁ তাতে, মই লগৰ ছোৱালীৰ লগত নেচাৰেল ভিউ চাই আছিলোঁ। তাৰে পিছত ক'লে আৰু যে জুবিনদাই যেতিয়া মানে অচেতন হৈ গৈছে, মুখৰ পৰা মানে ফেন বাহিৰ হৈ গৈছে, তেতিয়াই মই গ'লোঁ, ভৰিৰ তলুৱাবিলাক হাতৰ তলুৱাবিলাক মালিচ কৰি দিলোঁ, মুখৰ পৰা যিবিলাক বস্তু ওলাইছে আঙুলি ভৰাই দিলোঁ, এইবিলাক ক'লে। কথাবিলাক লতপত হৈ আছে। তেওঁ যেতিয়া নাছিলে, ভিডিঅ'বিলাক কোনে কৰিলে? আল্টিমেটলি ভিডিঅ'বিলাক মানে কৰাও স্বীকাৰ কৰিছে। মানে কথাবিলাক গোটেইবিলাক লতপত। গতিকে আমি ৱেইট কৰিছোঁ, ধৈৰ্য ধৰিছোঁ, আমি সকলো বস্তু গম পাম নিশ্চয়। আমি ৱেইট কৰিছোঁ সেইকাৰণে। গতিকে আমাৰ কথাটো হৈছে কি, আমাক উচিত তদন্ত লাগে, ন্যায় লাগে। আৰু সেইটো যিটো বস্তু চৰকাৰে ধুনীয়াকৈ কৰি আছে, চৰকাৰে এইটো কামত লাগি আছে। আৰু আমি আশা ৰাখিছোঁ, চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিছোঁ, আশা ৰাখিছোঁ আমি সোনকালে ন্যায় পাম বুলি আশা ৰাখিছোঁ। আমি সকলো শান্তি শৃংখলা বজাই ৰাখি ৱেইট কৰি আছোঁ। আমাক এটাই লাগে যে জুবিনদাৰ আচলতে হৈছিল কি, জুবিনদাৰ ইনচিডেণ্টটো কেনেকৈ হ'ল, কি হ'ল, আমি এইটো জানিবৰ কাৰণে আমি ৰৈ আছোঁ। আৰু শেখৰজ্যোতি গোস্বামী বৰ মানে ইয়াতে মিহিকৈ কথা পাতি আছিলে, কিন্তু অমৃতপ্ৰভাই মুখেৰে আজি সংবাদমেলত কৈছে যে শেখৰজ্যোতিয়ে যেতিয়া জুবিনদাৰ যেতিয়া এনেকুৱা অৱস্থা এটা হৈছে, অচেতন হৈছে, সকলোবিলাক মানুহ আহিছে বুলি কৈছে, কিন্তু শেখৰজ্যোতি গোস্বামী সাগৰত মানে সি মানে সাগৰৰ পৰা উঠি অহা নাই, মানে সাঁতুৰি আছে সি। ঘটনাটো কি, ইমান কিবা এটা হৈ যোৱাৰ পিছতো সি যে নাহিলে, ইয়াতে আহি কিনে কিন্তু আগতীয়াকৈ নাটক কৰিছে। 1 নম্বৰ ধুৰন্ধৰ আছে শেখৰজ্যোতি গোস্বামী। গতিকে আমি সেইটো কাৰণে ৱেইট কৰি আছোঁ, ক'ত কি হৈছে কি হোৱা নাই আমি গম পাম অতি সোনকাল। আৰু জুবিনদাৰ ন্যায় পাম বুলি আমি আশা ৰাখিছোঁ। দেখিছেনে বন্ধুসকল, দেখিছেনে মানুহ, দেখিছেনে নাই?
আমি যাব পৰা নাই। আপোনালোকে ভিডিঅ'টো মানে অথনিৰ পৰা চাই আছে, আপোনালোকে কেতিয়াৰ পৰা চাই আছে ভিডিঅ'টো, দেখিছেনে? মানুহ দেখিছে ইমান জাম হয়, আমি বাইকেৰে আমি ওলাব পৰা নাই। এয়া হৈছে জুবিনদাৰ প্ৰতি থকা মৰম, ভালপোৱা। এইবিলাক বস্তু পইচাৰে কিনিব নাপায়, মানে পইচাৰে কিনিব নোৱাৰি। মৰম ভালপোৱা এইবিলাক নিস্বাৰ্থ হয়। জুবিনদা হৈছে জুবিনদা, জুবিনদাৰ লগত কাৰো তুলনা নহয়। মানৱৰূপী ভগৱানৰ দৰ্শনলৈ আহিছে সকলোৱে, আমিও গৈ আছোঁ। দেখিছেনে দাদা? শ্ৰদ্ধাঞ্জলি দাদা, তুমি য'তেই আছা সুখত থাকা, শান্তিত থাকা, এয়ে আমাৰ প্ৰাৰ্থনা। আৰু তুমি সোনকাল নাই পাবা বুলি আমি আশা ৰাখিছোঁ। আমি সমাধিস্থলী পাই গ'লোঁ। ভিডিঅ'টো সামৰিছোঁ, কাৰণ গোটেই সমাধিস্থলীৰ ভিডিঅ'টো মই বেলেগ এটা বনাইছোঁ কাৰণে আজি আচলতে মই আপোনালোকক দেখাইছোঁ ৰাস্তাত কেনেকুৱা জাম, সেইটোৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ আজি। আপোনালোকে দেখা পাইছে কিমান মানুহৰ জাম ৰাস্তাত। 2-2.5 ঘণ্টা লাগি যাব আপোনাৰ খানাপাৰাৰ পৰা ইয়াতে আহোঁতে। গতিকে এয়া হৈছে জুবিনদাৰ প্ৰতি থকা মৰম আমাৰ। গতিকে শেষত মই এটাই কওঁ, জয় জুবিনদা, জুবিনদা অমৰ হওক, আৰু জুবিনদাৰ আমাক ন্যায় লাগে। জয়।